মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইচএছ ছেকেণ্ড ইয়াৰ ইকনমিক্সৰ পাৰ্ট বি ভাৰতৰ অৰ্থনৈতিক বিকাশ ইয়াৰ প্ৰথম চেপ্টাৰৰ নাম হৈছে বিকাশ নীতি আৰু অভিজ্ঞতা। ছাত্ৰ ছাত্ৰীসকল, ইয়াত প্ৰধানকৈ প্ৰাক স্বাধীনতা আমলত আৰু স্বাধীনতাৰ পিছত ভাৰতৰ অৰ্থনীতি সম্পৰ্কে আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, আজিৰ প্ৰথম খণ্ডটো তোমালোকৰ মাজত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। প্ৰাক স্বাধীনতা আমলত নাইবা ইংৰাজৰ শাসনকালত নাইবা স্বাধীনতাৰ পূৰ্বে জাতীয় বা জনমূৰি আয় গণনা কৰা দুজন অৰ্থনীতিবিদৰ নাম লিখা। উত্তৰ: দাদাভাই নৰোজী, VK ৰাও, RC দেশাই আদি লোকসকলে স্বাধীনতাৰ আগৰ সময়ছোৱাত নাইবা ইংৰাজৰ শাসনকালত জাতীয় বা জনমূৰি আয় গণনা কৰিছিল। প্ৰাক স্বাধীনতা আমলত ভাৰতবৰ্ষৰ লোকৰ জীৱিকাৰ উৎস কি আছিল? উত্তৰ: প্ৰাক স্বাধীনতা আমলত ভাৰতবৰ্ষৰ লোকৰ জীৱিকাৰ উৎস আছিল কৃষি, অৰ্থাৎ অধিকাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰিছিল। ঔপনিৱেশিক চৰকাৰে নাইবা ব্ৰিটিছে সৃষ্টি কৰা ভূমিস্বত্বৰ ব্যৱস্থাসমূহক কি ভাগত ভাগ কৰা হৈছিল? চমুকৈ উল্লেখ কৰা। উত্তৰ: ইংৰাজৰ শাসনকালত চৰকাৰে সৃষ্টি কৰা ভূমিস্বত্বৰ ব্যৱস্থাসমূহক তিনিটা ভাগত ভাগ কৰা হৈছিল। 1 নম্বৰ জমিদাৰী প্ৰথা, 2 নম্বৰ মহালৱাৰী প্ৰথা আৰু 3 নম্বৰ ৰায়তৱাৰী প্ৰথা। জমিদাৰী প্ৰথা কিমান চনত কোনে প্ৰৱৰ্তন কৰিছিল? 1793 চনত লৰ্ড কৰ্ণৱালিছে জমিদাৰী প্ৰথাৰ প্ৰৱৰ্তন কৰিছিল। ব্ৰিটিছ চৰকাৰে প্ৰৱৰ্তন কৰা যিকোনো এটা ভূমি নীতি সম্পৰ্কে চমুকৈ লিখা। নাইবা ঔপনিৱেশিক চৰকাৰে প্ৰৱৰ্তন কৰা জমিদাৰী প্ৰথা সম্পৰ্কে চমুকৈ আলোচনা কৰা। উত্তৰ: ইংৰাজ চৰকাৰে সৃষ্টি কৰা ভূমি নীতিৰ ব্যৱস্থাসমূহক তিনিটা ভাগত ভাগ কৰিব পাৰি। ইয়াৰ এটা অন্যতম ভাগ হ'ল জমিদাৰী প্ৰথা। ব্ৰিটিছ চৰকাৰে খাজনা আদায়ৰ বাবে জমিদাৰী প্ৰথাৰ প্ৰৱৰ্তন কৰিছিল। এই প্ৰথামতে 2 শ্ৰেণীৰ লোকৰ উদ্ভৱ হৈছিল: 1 নম্বৰ জমিদাৰ আৰু 2 নম্বৰ খেতিয়ক। ছাত্ৰ ছাত্ৰীসকল, জমিদাৰৰ পৰা মাটি লৈ খেতিয়কে উৎপাদন কৰিছিল আৰু ইয়াৰ ওপৰত চৰকাৰে খাজনা আৰোপ কৰিছিল। জমিদাৰে আৰোপ কৰা খাজনা চৰকাৰক দিব লগা পৰিমাণতকৈ অনেক বেছি আছিল। সেইকাৰণে কৃষকৰ অৱস্থা দিনে দিনে বেয়া হৈছিল। কৃষকৰ অৱস্থা যিমানেই বেয়া নাথাকক, জমিদাৰসকলৰ একমাত্ৰ লক্ষ্য আছিল খাজনা সংগ্ৰহ কৰা। ইয়াৰ ফলত কৃষক সম্প্ৰদায়ৰ অৱস্থা দিনে দিনে বেয়াৰ ফালে গতি কৰিছিল। কৃষিৰ বাণিজ্যকৰণ বুলিলে কি বুজা? ইয়াৰ প্ৰভাৱ বা ফলাফল উল্লেখ কৰা। উৎপাদিত শস্য বজাৰত বিক্ৰী কৰাকে কৃষিৰ বাণিজ্যকৰণ বুলি কোৱা হয়। কৃষিৰ বাণিজ্যকৰণৰ ফলত কৃষকসকলে খাদ্য শস্যৰ সলনি নগদী শস্য উৎপাদন কৰিবলৈ লৈছিল আৰু জমিদাৰী শ্ৰেণীৰ লোকে উৎপাদিত শস্য বজাৰত বিক্ৰীৰ মাধ্যমত যথেষ্ট মুনাফা অৰ্জন কৰিছিল। 1947 চনৰ দেশ বিভাজনৰ ফলত ভাৰতৰ কৃষি কিয় বিপৰ্যয়ৰ সন্মুখীন হৈছিল? 1947 চনৰ দেশ বিভাজনৰ ফলত ভাৰতৰ সৰ্বাধিক সাৰুৱা মাটি পাকিস্তানৰ ভাগত পৰিছিল। ফলস্বৰূপে ভাৰতৰ কৃষিৰ উৎপাদন যথেষ্ট পৰিমাণে হ্ৰাস পাইছিল। দেশ বিভাজনৰ ফলত বিশেষভাৱে ক্ষতিগ্ৰস্ত হোৱা উদ্যোগটোৰ নাম কি? উত্তৰ: দেশ বিভাজনৰ ফলত বিশেষভাৱে ক্ষতিগ্ৰস্ত হোৱা উদ্যোগটোৰ নাম হ'ল মৰাপাট উদ্যোগ। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকল, ভাৰতবৰ্ষৰ যেতিয়া বিভাজন হৈছিল তেতিয়া ভাৰতবৰ্ষৰ মৰাপাট উদ্যোগ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল, কাৰণ অধিকাংশ সাৰুৱা মাটি পাকিস্তানৰ ভাগত পৰিছিল। নিৰদ্বীকীকৰণ কি? ভাৰতক নিৰদ্বীকীকৰণৰ প্ৰাথমিক উদ্দেশ্য কি আছিল? নাইবা ইংৰাজ চৰকাৰে ভাৰতৰ উদ্যোগসমূহক ধ্বংস কৰাৰ 2টা মুখ্য উদ্দেশ্য উল্লেখ কৰা। নাইবা ভাৰতক উদ্যোগবিহীন কৰিবলৈ ঔপনিৱেশিক চৰকাৰে বাছি লোৱা দ্বৈত শাসন সম্পৰ্কে উল্লেখ কৰা। উত্তৰ: ইংৰাজ চৰকাৰে ভাৰতৰ উদ্যোগসমূহৰ উন্নতিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। ইয়াৰ বিপৰীতে চৰকাৰে উদ্যোগসমূহক ধ্বংস কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছিল। ইয়াক নিৰদ্বীকীকৰণ বুলি কোৱা হয়। ভাৰতক নিৰদ্বীকীকৰণৰ প্ৰাথমিক উদ্দেশ্য 2টা আছিল: 1 নম্বৰ ভাৰতৰ পৰা কম দামত কেঁচা মাল ইংলেণ্ডলৈ লৈ যোৱা, 2 নম্বৰ ইংলেণ্ডত উৎপাদিত সামগ্ৰীসমূহ বিক্ৰীৰ বাবে ভাৰতত বিক্ৰী কৰা। এনেদৰে ব্ৰিটিছ চৰকাৰে 2 ধৰণে শাসন কৰাৰ লগতে ভাৰতীয় উদ্যোগসমূহ ধ্বংস কৰাৰ কাৰণে পৰিকল্পনা গ্ৰহণ কৰিছিল। প্ৰাক স্বাধীনতাৰ আমলত ভাৰতৰ কৃষিৰ উৎপাদন নিম্নগামী হোৱাৰ কাৰণসমূহ লিখা। নাইবা ইংৰাজৰ শাসনকালত কৃষিৰ উৎপাদন তাকৰীয়া হোৱাৰ কাৰণসমূহ চমুকৈ উল্লেখ কৰা। নাইবা ব্ৰিটিছৰ আমলত ভাৰতবৰ্ষৰ কৃষি অৱস্থা সম্পৰ্কে চমুকৈ আলোচনা কৰা।
নাইবা কি কাৰণত ব্ৰিটিছ ভাৰতৰ কৃষিৰ উৎপাদনত স্থবিৰতাই দেখা দিছিল চমুকৈ আলোচনা কৰা। উত্তৰ, ইংৰাজৰ আমলত কৃষি উৎপাদন নিম্নগামী হৈছিল। ইয়াৰ প্ৰধান কাৰণসমূহ হ'ল ব্ৰিটিছৰ শাসনকালত ইংৰাজ চৰকাৰে যি ভূমিনীতি প্ৰৱৰ্তন কৰিছিল সেই ভূমিনীতিয়ে মানুহৰ উপকাৰ কৰাৰ পৰিৱৰ্তে অপকাৰহে কৰিছিল। বিশেষকৈ সেই সময়ত জমিদাৰী প্ৰথাৰ প্ৰচলন কৰা হৈছিল। এই জমিদাৰী প্ৰথাই কৃষিৰ উন্নতিত বাধাৰ সৃষ্টি কৰিছিল। কৃষকসকলে উন্নত বীজ, সাৰ আদি কম ব্যৱহাৰ কৰিছিল। পুৰণি পদ্ধতিত খেতি কৰাৰ বাবে উৎপাদন কমি গৈছিল। বেছিভাগ কৃষি বৰষুণৰ ওপৰত নিৰ্ভৰশীল আছিল বাবে খৰাং বা কম বৰষুণত কৃষিৰ উৎপাদন হ্ৰাস পাইছিল। কৃষি পদ্ধতি আধুনিক নাছিল বাবে কৃষিৰ উৎপাদন আশানুযায়ী উন্নত হোৱা নাছিল। কৃষকসকলৰ আৰ্থিক অৱস্থা দুৰ্বল আছিল, সেয়েহে উন্নত কৃষি সামগ্ৰী কিনিবলৈ সক্ষম হোৱা নাছিল। মাটিৰ উৰ্বৰতা হ্ৰাস, উন্নত সাৰৰ অভাৱ আৰু বৈজ্ঞানিক পদ্ধতিৰ অভাৱৰ বাবেও উৎপাদন ক্ষমতা কমি গৈছিল। ছাত্ৰ-ছাত্ৰীসকল এইবোৰৰ উপৰিও কৃষিভূমি সৰু সৰু ভাগত বিভক্ত হোৱাৰ বাবে আধুনিক কৃষি যন্ত্ৰ ব্যৱহাৰৰ কঠিন হৈছিল আৰু উৎপাদন ব্যয় বৃদ্ধি পাইছিল। আৰু ওপৰৰ উল্লেখ কৰা কাৰণসমূহৰ বাবেই ব্ৰিটিছৰ দিনত কৃষিৰ উৎপাদন নিম্নগামী হৈছিল। শিল্প উদ্যোগ পতনৰ বিৰূপ ফলাফলসমূহ উল্লেখ কৰা। নাইবা শিল্প উদ্যোগ পতনৰ ফলত ইংৰাজৰ শাসনকালত বা স্বাধীনতাৰ আগৰ সময়ছোৱাত বা ঔপনিবেশিক ভাৰতত কেনে পৰিস্থিতিৰ সৃষ্টি হৈছিল আলোচনা কৰা। উত্তৰ, শিল্প উদ্যোগ পতনৰ ফলত ইংৰাজৰ শাসনকালত তলত দিয়া ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। ১ নম্বৰ, নিবনুৱা সমস্যা বৃদ্ধি পাইছিল। ২ নম্বৰ, অৰ্থনৈতিক বিকাশত বাধা দেখা দিছিল। ৩ নম্বৰ, দৰিদ্ৰতা বৃদ্ধি পাইছিল। ৪ নম্বৰ, কেঁচামাল ৰপ্তানি আৰু ইংলেণ্ডৰ উৎপাদিত সামগ্ৰী আমদানি কৰিব লগা হৈছিল। বৈষম্যমূলক শুল্ক নীতি কি? উত্তৰ, ইংৰাজ চৰকাৰে আমদানি ৰপ্তানিৰ ক্ষেত্ৰত বৈষম্যমূলক নীতি গ্ৰহণ কৰিছিল। ব্ৰিটিছসকলে ইংলেণ্ডৰ সামগ্ৰীৰ ওপৰত কম শুল্ক আৰু ভাৰতীয় সামগ্ৰীৰ ওপৰত বেছি শুল্ক আৰোপ কৰিছিল আৰু এই নীতিক বৈষম্যমূলক শুল্ক নীতি বুলি কোৱা হয়। ব্ৰিটিছ ভাৰতত উৎপাদক মূলধন সামগ্ৰী উদ্যোগ গঢ়ি নুঠাৰ কাৰণসমূহ উল্লেখ কৰা। নাইবা কি কাৰণত ইংৰাজে ভাৰতত গধুৰ উদ্যোগ গঢ়ি তোলা নাছিল চমুকৈ উল্লেখ কৰা। নাইবা ব্ৰিটিছ ভাৰতৰ উদ্যোগ খণ্ডৰ সমস্যা বা অসুবিধাসমূহ উল্লেখ কৰা। ব্ৰিটিছ ভাৰতত গধুৰ উদ্যোগ গঢ়ি নুঠা কাৰণসমূহ তলত উল্লেখ কৰা হ'ল। ১ নম্বৰ, ব্ৰিটিছ চৰকাৰে ভাৰতত গধুৰ উদ্যোগ স্থাপন কৰিবলৈ আগ্ৰহ দেখুওৱা নাছিল। ২ নম্বৰ, ভাৰতীয়সকল যাতে মেচিন যন্ত্ৰপাতি নিজে উৎপাদন কৰিব নোৱাৰে তাৰ বাবে উদ্যোগ স্থাপনৰ ওপৰত গুৰুত্ব দিয়া নাছিল। ৩ নম্বৰ, ভাৰতীয়সকলক মেচিন যন্ত্ৰপাতিৰ ক্ষেত্ৰত সদায় ইংলেণ্ডৰ ওপৰত নিৰ্ভৰ কৰি তোলাৰ বাবেও ইংৰাজে ভাৰতত বৃহৎ উদ্যোগ গঢ়ি তোলা নাছিল। ভাৰতত উদ্যোগ স্থাপন কৰিলে ইংলেণ্ডৰ উদ্যোগসমূহ প্ৰতিযোগিতাৰ সন্মুখীন হ'ব, সেইবাবে ব্ৰিটিছ চৰকাৰে উদ্যোগৰ ওপৰত গুৰুত্ব দিয়া নাছিল। যন্ত্ৰ নিৰ্মিত দ্ৰব্যৰ পৰা সন্মুখীন হোৱা প্ৰতিযোগিতাৰ ফলত ভাৰতৰ হস্তশিল্পৰ পতন হৈছিল। ফলত নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছিল। অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকল, ভাৰতবৰ্ষই যাতে উদ্যোগ খণ্ডত আগবাঢ়িব নোৱাৰে, ভাৰতবৰ্ষই যাতে সদায় ইংলেণ্ডৰ ওপৰত নিৰ্ভৰ কৰি চলিব লাগে, সেইকাৰণে ইংৰাজ চৰকাৰে ভাৰতবৰ্ষত উদ্যোগ খণ্ডৰ ওপৰত গুৰুত্ব দিয়া নাছিল। শাসনকালত ভাৰতৰ হস্তশিল্প উদ্যোগ ধ্বংস বা পতনৰ কাৰণসমূহ উল্লেখ কৰা। নাইবা কি কাৰণত ইংৰাজৰ শাসনকালত নাইবা স্বাধীনতাৰ আগৰ সময়ছোৱাত ভাৰতৰ কুটীৰ শিল্পৰ ধ্বংস হৈছিল চমুকৈ উল্লেখ কৰা। ছাত্ৰ-ছাত্ৰীসকল, এই প্ৰশ্নটো পৰীক্ষাত অহা দেখা যায়। উত্তৰ, ব্ৰিটিছ শাসনকালত হস্তশিল্প পতনৰ প্ৰধান কাৰণসমূহ হ'ল: ১ নম্বৰ, ব্ৰিটিছ চৰকাৰে বিভেদমূলক শুল্ক নীতি গ্ৰহণ কৰিছিল। ২ নম্বৰ, যন্ত্ৰ নিৰ্মিত দ্ৰব্যৰ পৰা সন্মুখীন হোৱা প্ৰতিযোগিতাৰ ফলত ভাৰতৰ সৰু সৰু উদ্যোগসমূহ ধ্বংস হৈছিল। চাহিদাৰ ধৰণৰ পৰিৱৰ্তন হৈছিল, অৰ্থাৎ ভাৰতীয় লোকসকলে ভাৰতৰ সামগ্ৰী উপভোগ নকৰি ইংলেণ্ডৰ সামগ্ৰী উপভোগ কৰিবলৈ লৈছিল। সেইকাৰণে ভাৰতৰ উদ্যোগসমূহ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল। ইংৰাজ চৰকাৰৰ অৱহেলাৰ বাবেও ব্ৰিটিছ চৰকাৰৰ অৱহেলাৰ বাবেও আমাৰ সৰু সৰু শিল্প উদ্যোগৰ পতন হৈছিল। এইবোৰৰ উপৰিও আন্তঃগাঁথনিৰ অভাৱ, মূলধনৰ অভাৱ আদি বিভিন্ন কাৰণত ইংৰাজৰ শাসনকালত ভাৰতৰ কুটীৰ শিল্প
ধ্বংস হৈছিল। ব্ৰিটিছ ভাৰতৰ বৈদেশিক বাণিজ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা, নাইবা প্ৰাক স্বাধীনতাৰ সময়ছোৱাত ভাৰতৰ বৈদেশিক বাণিজ্যৰ পৰিস্থিতি কেনেধৰণৰ আছিল চমুকৈ উল্লেখ কৰা, নাইবা ঔপনিৱেশিক শাসনকালত ভাৰতবৰ্ষই কিয় বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত আশা অনুযায়ী আগবাঢ়িব পৰা নাছিল চমুকৈ উল্লেখ কৰা। উত্তৰ: ভাৰতৰ স্বাধীনতাৰ পূৰ্বে অৰ্থাৎ ইংৰাজৰ শাসনকালত ভাৰতৰ বৈদেশিক বাণিজ্যৰ পৰিস্থিতি সন্তোষজনক নাছিল। এই সম্পৰ্কে তলত চমুকৈ আলোচনা কৰা হ'ল। 1 নম্বৰ, ভাৰতৰ পৰা কেঁচা মাল ৰপ্তানি কৰা হৈছিল আৰু ইংলেণ্ডৰ পৰা প্ৰস্তুত সামগ্ৰী আমদানি কৰা হৈছিল। ব্ৰিটেইনৰ একচেটিয়া নিয়ন্ত্ৰণ, ভাৰতৰ বৈদেশিক বাণিজ্য সম্পূৰ্ণৰূপে ব্ৰিটেইনৰ নিয়ন্ত্ৰণত আছিল। আন দেশৰ লগত ভাৰতবৰ্ষত কোনো বৈদেশিক বাণিজ্যৰ সম্পৰ্ক নাছিল। সকলো বেপাৰ, সকলো বাণিজ্য ইংলেণ্ডে একচেটিয়াভাৱে নিয়ন্ত্ৰণ কৰিছিল। বৃহৎ আকাৰৰ ৰপ্তানি উদ্বৃত্ত, অৰ্থাৎ ভাৰতত ৰপ্তানিৰ পৰিমাণ আমদানিতকৈ বেছি আছিল। অৰ্থাৎ ৰপ্তানিৰ যোগেদিয়ে ভাৰতবাসী লোকসকলে মূলধন সংগ্ৰহ কৰিছিল, কিন্তু এই লাভ ভাৰতীয় জনসাধাৰণে পোৱা নাছিল। ভাৰতীয় সম্পদৰ বহিৰ্গমন, বিভিন্ন প্ৰকাৰে ভাৰতবৰ্ষৰ সম্পদ ইংলেণ্ডলৈ প্ৰৱাহিত হৈছিল বাবে ভাৰতৰ অৰ্থনীতি দুৰ্বল হৈ গৈছিল। ব্ৰিটিছ ভাৰতৰ বৈদেশিক বাণিজ্যৰ এটা প্ৰধান বৈশিষ্ট্য হ'ল দেশ সামগ্ৰী ৰপ্তানি আৰু দেশ আমদানি। অৰ্থাৎ ছাত্ৰ-ছাত্ৰী মনত ৰাখিবা, ব্ৰিটিছ ভাৰতৰ বৈদেশিক বাণিজ্যৰ এটা প্ৰধান বৈশিষ্ট্য হ'ল আমি কেঁচা মাল ৰপ্তানি কৰিছিলোঁ আৰু ইংলেণ্ডৰ চূড়ান্ত সামগ্ৰী আমদানি কৰিছিলোঁ। ব্ৰিটিছ ভাৰতৰ বৈদেশিক বাণিজ্য কোনে একচেটিয়াভাৱে নিয়ন্ত্ৰণ কৰিছিল? উত্তৰ: ব্ৰিটিছ ভাৰতৰ বৈদেশিক বাণিজ্য ইংলেণ্ডে একচেটিয়াভাৱে নিয়ন্ত্ৰণ কৰিছিল। ৰপ্তানি উদ্বৃত্ত কি? ব্ৰিটিছ চৰকাৰে ৰপ্তানি উদ্বৃত্ত কি কামত ব্যৱহাৰ কৰিছিল? উত্তৰ: ৰপ্তানিৰ যোগেদি লাভ কৰা আয়ক ৰপ্তানি উদ্বৃত্ত বোলে। অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকল, যেতিয়া আমি কেঁচা মাল বিক্ৰী কৰিছিলোঁ, কেঁচা মাল বিক্ৰী কৰি আমি আয় সংগ্ৰহ কৰিব পাৰিছিলোঁ, ইয়াক কোৱা হয় ৰপ্তানিৰ পৰা হোৱা লাভ। এই ৰপ্তানিৰ পৰা হোৱা লাভ বিভিন্ন কামত ব্যৱহাৰ কৰা হৈছিল, যেনে ব্ৰিটেইনত পতা ভাৰত কাৰ্যালয় পৰিচালনা হোৱা ব্যয়, ব্ৰিটেইনে লিপ্ত হোৱা যুদ্ধ খৰচ আদি বিভিন্ন কাৰণত এই টকাসমূহ ব্যৱহাৰ কৰা হৈছিল। সম্পদৰ বহিৰ্গমন বা বহিনীহৰণ বা ড্ৰেইন অফ ৱেল্থ কি? কেনেকৈ ভাৰতৰ সম্পদৰ বহিৰ্গমন হৈছিল? লিখা। উত্তৰ: ভাৰতৰ সম্পদ বিভিন্ন ধৰণে ইংলেণ্ডলৈ প্ৰৱাহিত হোৱাকে সম্পদৰ বহিৰ্গমন বোলে। অৰ্থাৎ ভাৰতবৰ্ষৰ সম্পদ যেতিয়া ইংলেণ্ডলৈ প্ৰৱাহিত হৈছিল, ইয়াক কোৱা হৈছিল ড্ৰেইন অফ ৱেল্থ বা সম্পদৰ বহিৰ্গমন। সম্পদৰ বহিৰ্গমন বিভিন্ন ধৰণে হৈছিল, যেনে সস্তীয়া দামত ভাৰতৰ পৰা কেঁচা মাল সংগ্ৰহ কৰিছিল। ভাৰতৰ কেঁচা মালৰ সহায়ত ইংলেণ্ডত উৎপাদিত সামগ্ৰী আকৌ ভাৰতত অধিক দামত বিক্ৰী কৰিছিল। ব্ৰিটেইনত পতা ভাৰত কাৰ্যালয় পৰিচালনা হোৱা ব্যয়, ব্ৰিটেইনে লিপ্ত হোৱা যুদ্ধ খৰচ আদি সকলো কাম ভাৰতৰ পৰা সংগ্ৰহ কৰা টকাৰ যোগেদি কৰা হৈছিল। এনেদৰে ইংৰাজে ভাৰতৰ সম্পদ লুণ্ঠন কৰিছিল। চৰকাৰীভাৱে ভাৰতত প্ৰথম লোকপিয়ল কিমান চনত অনুষ্ঠিত কৰিছিল? চৰকাৰীভাৱে ভাৰতত প্ৰথম লোকপিয়ল 1881 চনত অনুষ্ঠিত কৰা হৈছিল। 1921 চনক কিয় বিখ্যাত বিভাজক বছৰ বা দ্য ইয়াৰ অফ গ্ৰেট ডিভাইড বুলি কোৱা হয়? উত্তৰ: 1921 চনৰ আগলৈ ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ একেবাৰে কম আছিল। 1921 চনৰ পিছৰ পৰা জনসংখ্যা দ্ৰুত হাৰত বৃদ্ধি পাবলৈ ধৰে। সেইকাৰণে 21 চনক বিখ্যাত বিভাজক বছৰ বা বিভাজন বছৰ বুলি কোৱা হয়। জনসাংখ্যিকী অৱস্থান্তৰ বুলিলে কি বুজা? ইয়াৰ পৰ্যায় বা স্তৰ কেইটা আৰু কি কি? ছাত্ৰ-ছাত্ৰীসকল, জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ সদায় পৰিৱৰ্তন হয়। এই জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰৰ পৰিৱৰ্তন হ'লে জনসংখ্যাৰ কেনে পৰিৱৰ্তন হয় তাক জনসাংখ্যিকী অৱস্থান্তৰ বুলি কোৱা হয়। ইয়াৰ পৰ্যায় তিনিটা: প্ৰথম পৰ্যায়, দ্বিতীয় পৰ্যায় আৰু তৃতীয় পৰ্যায়। ছাত্ৰ-ছাত্ৰীসকল, প্ৰথম পৰ্যায়ত জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ দুয়োটাই অতি বেছি হয়। দ্বিতীয় পৰ্যায়, মৃত্যুৰ হাৰ কমি যায় যদিও জন্মৰ হাৰ উচ্চ হৈ থাকে। ফলত এই স্তৰত বা এই পৰ্যায়ত জনসংখ্যা দ্ৰুত গতিত বৃদ্ধি পায়। তৃতীয় পৰ্যায়ত জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ দুয়োটাই কমি যায়। পৃথিৱীৰ উন্নত দেশবোৰ এই পৰ্যায়ত থাকে। ব্ৰিটিছ ভাৰতত মন্থৰ জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহ কি কি? নাইবা ইংৰাজৰ আমলত জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ কিয় উচ্চ আছিল? নাইবা ঔপনিৱেশিক শাসনকালত ভাৰতৰ জনসাংখ্যিকী পৰিস্থিতি বা সামাজিক বিকাশৰ সূচক কেনেধৰণৰ আছিল? চমুকৈ উল্লেখ কৰা।
ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নটো পৰীক্ষাত আহিব পাৰে যে ব্ৰিটিছ ভাৰতত জনসংখ্যা লাহে লাহে বৃদ্ধি পাইছিল ইয়াৰ প্ৰধান কাৰণসমূহ তলত চমুকৈ উল্লেখ কৰা হ'ল। 1 নম্বৰ অধিক জন্মৰ হাৰ আৰু মৃত্যু হাৰ। ইংৰাজৰ আমলত ভাৰতৰ জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ দুয়োটাই বেছি আছিল, সেইকাৰণে জনসংখ্যা লাহে লাহে বৃদ্ধি পাইছিল। 2 নম্বৰ শিশু মৃত্যুৰ উচ্চ হাৰ। মাতৃৰ অস্বাস্থ্যৰ বাবে শিশুৰ মৃত্যুৰ হাৰ অধিক আছিল বাবে জনসংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা নাছিল। দুৰ্ভিক্ষ আৰু মহামাৰী। ইংৰাজৰ আমলত খাদ্যৰ অভাৱত আৰু বিভিন্ন ৰোগৰ বাবেও হাজাৰ হাজাৰ মানুহ মৃত্যুমুখত পৰিবলগীয়া হৈছিল। অপুষ্টি আৰু দৰিদ্ৰতা। অধিকাংশ মানুহ দৰিদ্ৰতাৰ মাজেৰে জীৱন পাৰ কৰিবলগীয়া হৈছিল। চিকিৎসাৰ সুবিধাৰ অভাৱ। চিকিৎসাৰ অভাৱত হাজাৰ হাজাৰ লোকে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। নিম্ন গড় আয়ু। স্বাধীনতাৰ আগত ভাৰতীয় লোকসকলৰ জীৱনকাল একেবাৰে কম আছিল। ওপৰৰ আলোচনাৰ পৰা ক'ব পাৰি যে ব্ৰিটিছ ভাৰতৰ জনসংখ্যা লাহে লাহে বৃদ্ধি পাইছিল বা মন্থৰগতিত বৃদ্ধি পাইছিল। যি ধৰণৰ কৰ্ম কৰি মানুহে আয় অৰ্জন কৰে তাক কৰ্মবৃত্তি বোলে। বৃত্তি গাঁথনি কাক বোলে? বিভিন্ন ধৰণৰ কামত লিপ্ত থাকি মানুহে আয় উপাৰ্জন কৰে। কোনে কি কাম কৰে তাক দেখুৱালে বৃত্তি গাঁথনি বোলে, অৰ্থাৎ শ্ৰমৰ বিতৰণ। বৃত্তি গাঁথনি হৈছে শ্ৰমৰ বিতৰণ। ব্ৰিটিছ ভাৰতৰ বৃত্তি গাঁথনিৰ অৱস্থা বা বৈশিষ্ট্যসমূহ উল্লেখ কৰা। নাইবা ভাৰতৰ বৃত্তি গাঁথনিত কিয় স্থবিৰতাৰ ভাৰসাম্যহীনতা দেখা দিছিল? উত্তৰ ভাৰতৰ বৃত্তি গাঁথনিত তলত দিয়া ধৰণৰ আছিল। 1 নম্বৰ ব্ৰিটিছৰ শাসনকালত ভাৰতৰ বৃত্তি গাঁথনিত বিশেষ পৰিৱৰ্তন হোৱা নাছিল। অধিকাংশ মানুহ কৃষিৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰিছিল। কম সংখ্যক মানুহে উদ্যোগ খণ্ড আৰু সেৱা খণ্ডত নিয়োজিত হৈ আছিল। কিছুমান অঞ্চলত উদ্যোগ আৰু সেৱা খণ্ডৰ বিকাশ হৈছিল যদিও বহু অঞ্চল কৃষি নিৰ্ভৰ হৈ থাকিল। আন্তঃগাঁথনি কাক বোলে? স্বাধীনতাৰ পূৰ্বে ভাৰতৰ আন্তঃগাঁথনিৰ অৱস্থা সম্পৰ্কে চমুকৈ আলোচনা কৰা। উত্তৰ অৰ্থনৈতিক উন্নয়নৰ বাবে প্ৰয়োজনীয় মৌলিক সুবিধাসমূহক আন্তঃগাঁথনি বুলি কোৱা হয়। অৰ্থাৎ আন্তঃগাঁথনি হৈছে কিছুমান সা-সুবিধাৰ সমষ্টি যিবোৰে দেশ এখনৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নত সহায় কৰে, যেনে ৰাস্তা ঘাট, ৰেলপথ, যোগাযোগ, বিদ্যুৎ, বেংকিং আদিক আন্তঃগাঁথনি বুলি কোৱা হয়, কাৰণ আদিয়ে দেশ এখনৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নত সহায় কৰিব পাৰে। স্বাধীনতাৰ পূৰ্বে আন্তঃগাঁথনিক অৱস্থা। 1 নম্বৰ ৰাস্তা ঘাট নিৰ্মাণ। ব্ৰিটিছ চৰকাৰে মূলতঃ প্ৰশাসনিক আৰু সামৰিক সুবিধাৰ বাবে ৰাস্তা নিৰ্মাণ কৰিছিল। গাঁও অঞ্চলত ৰাস্তাৰ উন্নয়ন অতি কম হৈছিল। 2 নম্বৰ ৰেলপথ। ব্ৰিটিছে নিজৰ স্বাৰ্থৰ বাবে ৰেলপথ নিৰ্মাণ কৰিছিল। জল পৰিবহণ। নদীপথ আৰু সমুদ্ৰৰ পথ ব্যৱহাৰ কৰা হৈছিল, কিন্তু আধুনিক উন্নয়ন যথেষ্ট হোৱা নাছিল। যোগাযোগ ব্যৱস্থা। ডাক আৰু টেলিগ্ৰাফ ব্যৱস্থা আৰম্ভ হৈছিল। ইয়াৰ দ্বাৰা প্ৰশাসনিক নিয়ন্ত্ৰণ সহজ হৈ পৰিছিল। ওপৰৰ আলোচনাৰ পৰা ক'ব পাৰি যে ইংৰাজৰ দিনত ৰাস্তা ঘাট, ৰেলপথ, জল পৰিবহণ, যোগাযোগ ব্যৱস্থা আদিৰ উন্নতি হৈছিল যদিও ইংৰাজে নিজৰ স্বাৰ্থৰ বাবেহে এইবোৰ উন্নতি সাধন কৰিছিল। ব্ৰিটিছ শাসনৰ আন্তঃগাঁথনিক বিকাশ নীতিৰ মুখ্য উদ্দেশ্যসমূহ উল্লেখ কৰা। নাইবা কি কি কাৰণত ব্ৰিটিছে আন্তঃগাঁথনিৰ বিকাশ সাধন কৰিছিল চমুকৈ উল্লেখ কৰা। নাইবা ইংৰাজে কি উদ্দেশ্য আগত ৰাখি ৰেল পৰিবহণৰ উন্নতি সাধন কৰিছিল চমুকৈ আলোচনা কৰা। উত্তৰ ব্ৰিটিছে তলত উল্লেখ কৰা কাৰণসমূহৰ বাবে ভাৰতত আন্তঃগাঁথনিৰ বিকাশ সাধন কৰিছিল। 1 নম্বৰ প্ৰশাসনিক নিয়ন্ত্ৰণ শক্তিশালী কৰা। 2 নম্বৰ বৈদেশিক বাণিজ্য বৃদ্ধি কৰা। 3 নম্বৰ বিনিয়োগ বৃদ্ধি কৰা। 4 নম্বৰ ভাৰতীয় বজাৰ একত্ৰীকৰণ কৰা। অৰ্থাৎ ব্ৰিটিছে নিজৰ স্বাৰ্থৰ বাবে ভাৰতৰ ৰেল পৰিবহণৰ দৰে আন্তঃগাঁথনিৰ বিকাশ সাধন কৰিছিল। ব্ৰিটিছ ভাৰতত ৰেল পৰিবহণৰ ইতিবাচক ফল উল্লেখ কৰা। ছাত্ৰ ছাত্ৰীসকল ব্ৰিটিছসকলে নিজৰ স্বাৰ্থৰ কাৰণে ৰেল পৰিবহণৰ উন্নতি সাধন কৰিছিল যদিও ইয়াৰ ফলত কিছু লাভ হৈছিল, যেনে সাধাৰণ মানুহৰ সুবিধা হৈছিল, মানুহৰ যাতায়াত সহজ হৈছিল, কৃষি আৰু শিল্পজাত সামগ্ৰী বজাৰলৈ সহজে নিবলৈ সুবিধা হৈছিল, বন্দৰসমূহৰ সৈতে সংযোগ বৃদ্ধি পোৱাৰ ফলত বিদেশী বাণিজ্য বৃদ্ধি পাইছিল, সেৱা আৰু প্ৰশাসনিক সামগ্ৰী দ্ৰুতভাৱে এঠাইৰ পৰা আন ঠাইলৈ ল'ব পৰা গৈছিল। ভাৰতৰ লোকপিয়ল প্ৰথমবাৰৰ বাবে কোন চনত অনুষ্ঠিত হৈছিল? উত্তৰ ভাৰতত লোকপিয়ল প্ৰথমবাৰৰ বাবে 1881 চনত অনুষ্ঠিত হৈছিল।
প্ৰাক স্বাধীনতা সময়ত ভাৰতবৰ্ষৰ জীৱিকাৰ উৎস কি আছিল? উত্তৰ, প্ৰাক স্বাধীনতা সময়ত ভাৰতবৰ্ষৰ জীৱিকাৰ প্ৰধান উৎস আছিল কৃষি। প্ৰাক স্বাধীনতা সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। উত্তৰ, প্ৰাক স্বাধীনতা সময়ত ভাৰতীয় অৰ্থনীতিৰ প্ৰধান বৈশিষ্ট্যসমূহ হ'ল: 1 নম্বৰ, কৃষি নিৰ্ভৰ অৰ্থনীতি, অৰ্থাৎ ভাৰতবৰ্ষৰ বেছিভাগ মানুহ কৃষিৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰিছিল। 2 নম্বৰ, অনুন্নত উদ্যোগ খণ্ড, ইংৰাজৰ আমোলত উদ্যোগ খণ্ডই আশানুযায়ী আগবাঢ়িব পৰা নাছিল। 3 নম্বৰ, অনুন্নত যাতায়াত ব্যৱস্থা, অৰ্থাৎ যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ উন্নতি হোৱা নাছিল। নিম্ন অৰ্থনৈতিক বিকাশ, সেই সময়ত অৰ্থনৈতিক বিকাশ নিম্ন হৈছিল। অৰ্থনৈতিক অৱস্থা সিমান উন্নত মানৰ নাছিল। অনুন্নত স্বাস্থ্যসেৱা, কুটীৰ শিল্পৰ পতন, বাণিজ্যত পিছপৰা, দৰিদ্ৰতাৰ নিবনুৱা সমস্যা, এইবোৰ আছিল স্বাধীনতাৰ আগৰ সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ প্ৰধান বৈশিষ্ট্য। কোন চনক ভাৰতৰ বিখ্যাত বিভাজন সূচক বছৰ বুলি কোৱা হয়? উত্তৰ, 1921 চনক ভাৰতৰ বিখ্যাত বিভাজন সূচক বছৰ বুলি কোৱা হয়, কাৰণ 1921 চনৰ আগৰ সময়ছোৱাত জনসংখ্যা বৃদ্ধিৰ হাৰ একেবাৰে কম আছিল, কিন্তু 1921 চনৰ পিছৰ সময়ছোৱাত জনসংখ্যা বৃদ্ধিৰ হাৰ অতি বেছি হৈছিল। সেইকাৰণে 1921 চনক ভাৰতৰ বিখ্যাত বিভাজন সূচক বা দ্য গ্ৰেট ইয়াৰ অফ ডিভাইড বুলি কোৱা হয়। জীৱিকাৰ গাঁথনি বা বৃত্তি গাঁথনিৰ সংজ্ঞা দিয়া। অৰ্থনীতিৰ বিভিন্ন খণ্ডত নিয়োজিত শ্ৰমৰ বিতৰণক জীৱিকাৰ গাঁথনি বোলে, অৰ্থাৎ কোনে কোন খণ্ডত কাম কৰে, কোনে কি কাম কৰে, সেইসমূহ যদি দেখুওৱা হয় তাক জীৱিকাৰ গাঁথনি বা বৃত্তি গাঁথনি বুলি কোৱা হয়। জনসাংখ্যিকী অৱস্থান্তৰৰ প্ৰথম পৰ্যায় কাক বোলে? জন্মৰ হাৰ বেছি, মৃত্যুৰ হাৰো বেছি, সেই পৰ্যায়ক প্ৰথম পৰ্যায় বোলে। জনসাংখ্যিকী অৱস্থান্তৰৰ দ্বিতীয় পৰ্যায় কাক বোলে? জন্মৰ হাৰ বেছি কিন্তু মৃত্যুৰ হাৰ কম, এনে পৰ্যায়ক জনসাংখ্যিকী অৱস্থান্তৰৰ দ্বিতীয় পৰ্যায় বোলে। জনসাংখ্যিকী অৱস্থান্তৰৰ তৃতীয় পৰ্যায় কাক বোলে? জন্মৰ হাৰ কম, মৃত্যুৰ হাৰো কম, এই পৰ্যায়ক তৃতীয় পৰ্যায় বুলি কোৱা হয়। ব্ৰিটিছ ভাৰতত জন্মৰ হাৰ কিমান আছিল? উত্তৰ, ব্ৰিটিছ ভাৰতত জন্মৰ হাৰ প্ৰতি হেজাৰত 48 আছিল। ব্ৰিটিছ ভাৰতত মৃত্যুৰ হাৰ কিমান আছিল? ব্ৰিটিছ ভাৰতত মৃত্যুৰ হাৰ আছিল প্ৰতি হেজাৰত 40। ব্ৰিটিছ ভাৰতত শিশু মৃত্যুৰ হাৰ কিমান আছিল? প্ৰতি হেজাৰত 218 জন। ব্ৰিটিছ ভাৰতত আয়ুষ্কাল বা গড় আয়ুৰ প্ৰত্যাশা কিমান বছৰ আছিল? অৰ্থাৎ স্বাধীনতাৰ আগৰ সময়ছোৱাত মানুহৰ জীৱনকাল কিমান আছিল? ছাত্ৰ ছাত্ৰীসকল, স্বাধীনতাৰ আগৰ সময়ছোৱাত ভাৰতীয় লোকৰ জীৱনকাল মাত্ৰ 32 বছৰ আছিল, অৰ্থাৎ 32 বছৰ মানুহৰ গড় আয়ু আছিল। ব্ৰিটিছ ভাৰতত গড় নিৰক্ষৰতা হাৰ কিমান আছিল? ব্ৰিটিছ ভাৰতত গড় নিৰক্ষৰতা হাৰ আছিল প্ৰায় 84%। ব্ৰিটিছ ভাৰতত মহিলাৰ নিৰক্ষৰতা হাৰ কিমান আছিল? উত্তৰ, ব্ৰিটিছ ভাৰতত মহিলাৰ নিৰক্ষৰতাৰ হাৰ আছিল প্ৰায় 93%। বংগদেশৰ দুৰ্ভিক্ষ কোন চনত হৈছিল আৰু তাত কিমান মানুহ মৰিছিল? উত্তৰ, 1943 চনত বংগদেশৰ দুৰ্ভিক্ষ হৈছিল আৰু ইয়াত প্ৰায় 30 লাখ মানুহ মৰিছিল। কোন চনত আধুনিক ডাক ব্যৱস্থা আৰম্ভ হৈছিল? 1837 চনত আধুনিক ডাক ব্যৱস্থা আৰম্ভ হৈছিল। কেতিয়া ৰেল সেৱা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল? 1850 চনত ৰেল সেৱা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। ভাৰতত প্ৰথম ৰেল লাইন কোন চনত আৰু ক'ত নিৰ্মাণ কৰা হৈছিল? উত্তৰ, ভাৰতৰ প্ৰথম ৰেল লাইন 1853 চনত মুম্বাইৰ পৰা থানেলৈ নিৰ্মাণ কৰা হৈছিল। কোন চনত ভাৰতত আন্তঃৰাষ্ট্ৰীয় ডাকতাৰ বিভাগ সৃষ্টি হৈছিল? 1881 চনত ভাৰতত আন্তঃৰাষ্ট্ৰীয় ডাকতাৰ বিভাগ সৃষ্টি হৈছিল। কোন চনত ভাৰতত প্ৰথমবাৰৰ বাবে তাঁৰবাৰ্তা লাইন মুকলি কৰা হৈছিল? 1857 চনত ভাৰতত প্ৰথমবাৰৰ বাবে তাঁৰবাৰ্তা লাইন মুকলি কৰা হৈছিল। ভাৰতক নিৰক্ষীকৰণৰ প্ৰাথমিক উদ্দেশ্য কি আছিল? ভাৰতক নিৰক্ষীকৰণৰ প্ৰাথমিক উদ্দেশ্য আছিল ব্ৰিটিছৰ স্বাৰ্থ পূৰণ কৰা আৰু কম দামত কেঁচামাল সংগ্ৰহ কৰা। ব্ৰিটিছ শাসকে ভাৰতত উদ্যোগ নিৰ্মূল কৰাৰ মূল কাৰণ কি আছিল? উত্তৰ, ব্ৰিটিছ শিল্পজাত সামগ্ৰীৰ বজাৰ সৃষ্টি কৰা, নাইবা ভাৰতবৰ্ষক কেঁচামাল ৰপ্তানিকাৰী দেশ হিচাপে গঢ়ি তোলা, নাইবা ইংলেণ্ডৰ সা সামগ্ৰী বজাৰত বিক্ৰী কৰাৰ বাবেই ব্ৰিটিছ শাসকে ভাৰতত উদ্যোগ ধ্বংস কৰাৰ কাৰণে প্ৰচেষ্টা চলাইছিল। কোন অৰ্থনীতিবিদৰ আনুমানিক আয় হিচাপ সৰ্বাধিক গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছিল? উত্তৰ, দাদাভাই নৰজী। 1921 চনৰ পূৰ্বে ভাৰতৰ অৱস্থান্তৰ কোনটো পৰ্যায়ত আছিল? প্ৰথম পৰ্যায়ত, কাৰণ জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ দুয়োটাই বেছি আছিল। ভাৰতত 1.5 চনৰ পৰা ৰেল সেৱা প্ৰৱৰ্তন কৰা হয়।
ভাৰতত 1850 চনৰ পৰা ৰেল সেৱা প্ৰৱৰ্তন কৰা হয়। ব্ৰিটিছ শাসনকালত ভাৰতৰ হস্তশিল্প পতনৰ কাৰণ আছিল অপশ্যন এ ব্ৰিটিছ চৰকাৰৰ বিভেদমূলক শুল্ক নীতি, অপশ্যন বি যন্ত্ৰ নিৰ্মিত দ্ৰব্যৰ পৰা সন্মুখীন হোৱা প্ৰতিযোগিতা, অপশ্যন চি চাহিদাৰ ধৰণৰ পৰিৱৰ্তন, অপশ্যন ডি অপৰৰ সকলোবোৰ। উত্তৰ অপৰৰ সকলোবোৰ অৰ্থাৎ ব্ৰিটিছ চৰকাৰৰ বিভেদমূলক নীতি, যন্ত্ৰ নিৰ্মিত দ্ৰব্যৰ পৰা সন্মুখীন হোৱা প্ৰতিযোগিতা, চাহিদাৰ ধৰণৰ পৰিৱৰ্তন আদি বিভিন্ন কাৰণত ব্ৰিটিছৰ দিনত ক্ষুদ্ৰ উদ্যোগ বা হস্তশিল্পৰ পতন হৈছিল। ছাত্ৰ ছাত্ৰীসকল এয়া আছিল HS ছেকেণ্ড ইয়াৰ ইকনমিক্সৰ বি গ্ৰুপৰ প্ৰথম চেপ্টাৰৰ আলোচনা। অহা খণ্ডত আৰু কেইটামান প্ৰশ্নোত্তৰ লৈ তোমালোকৰ মাজত আহিম। নমস্কাৰ।